ইয়াতে দিয়া হৈছে সমস্যা সমাধান কৰোঁ জিতেনৰ দেউতাকে তেওঁ শোৱনি কোঠাটোৰ মজিয়াখনত টালি লগাবলৈ বিচাৰিলে। কোঠাটোৰ দিশ 14 ফুট আৰু প্ৰস্থ 12 ফুট। যদি বজাৰৰ পৰা অনা টালিৰ দিশ 2 ফুট আৰু প্ৰস্থ 2 ফুট হয়, তেন্তে প্ৰতিখন টালিৰ কালি কিমান হ'ব? মজিয়াখনত কিমান টালিৰ আৱশ্যক হ'ব? প্ৰথমতে আমি এইটো কেনেধৰণে কৰিব লাগিব তাৰ বিষয়ে জানি লওঁ ইয়াতে হ'ব প্ৰথমতে এতিয়া উত্তৰটো আমি এনেধৰণে কৰিব লাগিব। কোঠাটোৰ কালি 14 ফুট পূৰণ 12 ফুট, অৰ্থাৎ 14 ফুট আৰু 12 ফুটটোৰ লগত আমি পূৰণ কৰি আমি 168 অৰ্থাৎ 168 বৰ্গ ফুট পাম। আৰু এইটোৰ লগত আমি অৰ্থাৎ আমি এইটো কোঠাটোৰ কালি পাই গ'লোঁ। তাৰপৰা ইয়াতে টালিখনৰ কালি অৰ্থাৎ টালিখনৰ কালি লাগিব। ইয়াতে টালিখনৰ কালি আগৰ দৰেই উলিয়াব লাগিব 2 ফুট আৰু কিন্তু 2 ফুট 2ৰ লগত 2 পূৰণ কৰিলে আমি 4 বৰ্গ ফুট পাম। আৰু এতিয়া আমি কোঠাটোৰ কালিৰ লগত আৰু টালিৰ কালিটো হৰণ কৰি দিম চিত্ৰত দেখুওৱাৰ দৰে, অৰ্থাৎ ছবিত দেখুওৱাৰ দৰে আমি হৰণ কৰি দিলে 42খন টালিৰ মান পাম। অৰ্থাৎ আমি 42খন টালিৰ পাম। আমাৰ কোঠাটোৰ আৱশ্যক হ'ব 42খন টালি। অৰ্থাৎ অংকটো এনেধৰণে কৰিব লাগিব।